তোমালোক সকলোকে AB ইডু ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ কৰি চাওঁ অহা 1.1 আৰু 1.2ৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো চাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, যাতে পিছৰ লেচনবিলাকৰ প্ৰশ্ন উত্তৰবোৰ চাই থাকিব পাৰা। এক নম্বৰ প্ৰশ্ন দিছে, তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা। এইখিনি মানে আখৰে লিখিবলৈ কৈছে। যে তোমালোকে এইটো একক, দশক, শতক, হাজাৰ এইখিনি জানাই। তেতিয়া তোমালোকে এইখিনি হিচাপ কৰি মেলি আখৰে লিখিব লাগিব। এতিয়া এক নম্বৰ এইটো দিছে, আমি ইয়াত লিখি ল'লোঁ। ইয়াত দিছে, এইটো আমি হিচাপ কৰিম এতিয়া। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। ইয়াত কমা দিছে, এইটো 12 লাখ। 12 লাখ। 1, 10, 1000 এইখনত কমা দিছে, এইটো 43,000। 43,000 এইটো কিমান? 700। 2 নম্বৰত দিছে, বি নম্বৰত দিছে 9,5,12,550। আমি এতিয়া হিচাপ কৰি চাম। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 95 লাখ। 1, 10, 1000, 12,000। 12,550। একক, দশক, শতক। শতকত কি আছে? 500 আৰু এইটো 50। 550। চি নম্বৰ দিছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 7,20,000। একক, দশক, শতক, হাজাৰ এইটো কমা দিছে ইয়াত, এইটো 20,205। তো আমি লিখিম এতিয়া একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 7,20,000। একক, দশক, শতক, হাজাৰ এই কমাটোৰ পৰা এইফালে হিচাপ কৰিব লাগিব। 20,000। 20,205। 205। আমি এতিয়া ডি নম্বৰটো লিখি ল'ম। ডি নম্বৰটোত দিছে, এইটো হিচাপ কৰিবা। একক, দশক, শতক, হাজাৰ, অযুত, লাখ এই কমাটোৰ পৰা এইফালেতো হিচাপ কৰিব লাগিব। 55 লাখ। একক, দশক, শতক, হাজাৰ এইখনত কমা দিছে ন, এইটো 80,000। 80,000। 710। 710। 2 নম্বৰ দিছে, তলত দিয়াসমূহ সংখ্যাৰে লিখা। এই আখৰে দি দিছে, সংখ্যাৰে লিখিব লাগে। 1 নম্বৰটো আমি লিখি ল'ম 5,20,312। আমি লিখি ল'ম এতিয়া। এইটো এতিয়া আমি সংখ্যাৰে লিখিব লাগে, আখৰে দিছে। আমি লাষ্টৰ পৰা লিখি আহিম। একক, দশক, শতক যেনেকৈ হিচাপ কৰোঁ তেনেকৈ লিখিলে তোমালোকৰ ভুল নহয়, মানে খেলি মেলি নালাগে। এতিয়া চোৱা, 312টো লাষ্টত আছে হয়নে? 312টো আমি লিখি ল'লোঁ। 312ৰ পিছত আমি কমা দিম। কমা দি 20,000টো আছে, এই 20,000টো লিখিম। 20,000টো হ'বলৈ হ'লে কোনো 20 লিখিব লাগিব। এতিয়া তোমালোকে চাবা, একক, দশক, শতক, হাজাৰ এইটো 20টো হাজাৰত পৰিছেনে? 20,000 হৈ গ'ল। তাৰপিছত দুটা সংখ্যা লিখাৰ পিছত আকৌ কমা দিম। তাৰপিছত কি আছে? 20,000টো হৈ গ'ল। 5 লাখটো আছে। এতিয়া 5 লাখটো চাম। একক, দশক, শতক, হাজাৰ, অযুত, লাখ এই কমা আগতে লাখত পৰি আছে। ইয়াত আমি 5টো লিখি দিলেই হৈ গ'ল। তেতিয়া 5,20,312 হৈ গ'ল। তোমালোকে প্ৰথম 3টা আখৰ লিখাৰ পিছত কমা দিবা, তাৰপিছত দুটাকৈ কমা দিবা। সেইটো হ'ল ভাৰতীয় পদ্ধতি। এতিয়া বি নম্বৰ দিছে 30,14,105। আমি বি নম্বৰটো কৰিম। 30,14,105। 105টো আমি প্ৰথম লিখি ল'ম। 105। 3টা সংখ্যা লিখাৰ পিছত কমা আহে ভাৰতীয় পদ্ধতিত। তাৰপিছত 14,000টো লিখিম। 14টো আগত লিখি দিলে 14,000 হৈ গ'ল। একক, দশক, শতক, হাজাৰ 14,105 হৈ গ'ল। তাৰপিছত কি আছে? 30 লাখ। এই 30 লাখটো লিখিম। ইয়াৰ আগত কমা, দুটা লিখাৰ পিছত কমা। প্ৰথম 3টাৰ পিছত কমা, তাৰপিছত দুটাৰ পিছত কমা আহি থাকিব। দুটা আগত আমি 30টো লিখি দিলে 30 লাখ হৈ যাব। একক, দশক, শতক, হাজাৰ, অযুত
একাউণ্টলৈকে অযুত, তাৰপিছত লাখত আমি 30 লিখি দিলোঁ, 30 লাখ হৈ যাব। তাৰপিছত পিছতো দিছে চি নম্বৰ দিছে 77,55,666 মানে এইটোত হ'ব, এইটো চি নম্বৰটো দিছে। এতিয়া এইটো আমি লিখিম, প্ৰথম লাষ্টৰ পৰা লিখি আহিম 666 মানে 666 তাৰপিছত 3টা পিছত কমা আহিব 55,000, ইয়াত 55 লিখি দিলোঁ। তাৰপিছত 2টা পিছত আকৌ কমা আহিব 77 লাখ, 77 মানে কি 77, 1,10,70,000 অযুত লাখ 77 লাখ হৈ গ'ল। তাৰপিছত 1,10,70,000 55,666। এতিয়া আমাৰ এইটো অনুশীলনী এইটো কৰি চাওঁ অহা 1.1টো শেষ হৈছে। এতিয়া আমি 1.2খিনি আলোচনা কৰিম। তেওঁ কৰি চাওঁ অহা 1.2ত দিছে 1 নম্বৰত 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা দুটা কি লিখিবলৈ কৈছে। এতিয়া ইয়াত আমাৰ সংখ্যাকেইটা লিখা মানে এটা এই কাৰ্ডৰ এটা হেৰি আছে, খেল আছে, এই খেলটো আমি তাত উলিয়াই ল'ব লাগিব। এইকেইটা যেনেকৈ ৰাজু 1, এইটো আমি অসমীয়াকেইটা চাম। ৰাজু 1, আমিনাত 10, জোচেফ 100, তৰা 1000, মিজিং 10,000, সুজাতা 1,10,000 অযুত লাখ 1 লাখ, বিজিতৰ 10 লাখ 1,10,000 অযুত লাখ 10 লাখ। এইকেইটাৰ পৰা আমি লিখিব লাগিব। এতিয়া এই কাৰ্ডৰ নংকেইটা দি দিছে মানে এইকেইটাৰ পৰা আমি এতিয়া প্ৰশ্নটো বনাব লাগিব। ইয়াতে কৈছে 20খন কাৰ্ড ব্যৱহাৰ কৰিবলৈ কৈছে গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আটাইতকৈ সৰু 4টা অংক থাকিব লাগিব। এতিয়া আমি ইয়াত লিখি লৈছোঁ, এতিয়া চাম নাম্বাৰকেইটা লিখি লৈছোঁ কাৰ্ডৰ, ৰাজু 1, আমিনা এনেকৈ লিখি লৈছোঁ। এতিয়া আমি ইয়াত চাম বস্তুটো কেইটা কাৰ্ড ল'ব লাগিব বুলি কৈছে, 20টা কাৰ্ড ল'বলৈ কৈছে ন। 20টা কাৰ্ড যদি 10 পূৰণ আমি 100 লওঁ, 10টা কাৰ্ড আৰু 100 ল'লে কিমান হ'ব 1000, 1000 পাম। তাৰপিছত 20টা কাৰ্ড ল'বলৈ কৈছে নহয়, আৰু 10টা কাৰ্ড লৈ ল'লোঁ আৰু নম্বৰটো কিমান লৈছোঁ 1 লৈছোঁ, কাৰণ 20টা কাৰ্ড আৰু যদি আমি আকৌ 100 লৈ লওঁ, 100 ল'লে কি হ'ব, বা 10 ল'লোঁ যেনিবা এই 10টোকে 10 পূৰণ 10 100 হৈ গ'ল। 100 হৈ গ'লেতো আমাৰ 1100 হৈ যাব, মানে 1100 হৈ যাব। 1100টো সৰু হৈ নাথাকিব, সৰুটো লাগিব কাৰণে আমি 1 লৈছোঁ। তেতিয়া ইয়াত কিমান পাম 10 পাম। এই দুটা মনত ৰাখিবা, এইটো 1000 পালোঁ, এইটো 10 পালোঁ ইয়াৰ পৰা এই কাৰ্ডটোৰ মতে। এতিয়া এইটো আমি কৰি চাম এইফালে। এতিয়া আমি সেইটো নম্বৰখিনি মতে কৰি চালোঁ, 10 পূৰণ 100 ইকুৱেল 1000, 1000 পালোঁ, আৰু 10টা কাৰ্ড লৈ 1 নম্বৰ লৈছোঁ, তেতিয়া আমি 10 পালোঁ। এতিয়া এই দুটা প্লাছ কৰি দিলে কি হ'ব 1000 প্লাছ 10 ইকুৱেল টু 1010 হ'ব। এতেকে 4টা অংক সৰু সংখ্যা হ'ল 1010। 2 নম্বৰ দিছে 245619 সংখ্যাটো পাবলৈ কাৰ্ড নিৰ্বাচন কৰা যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয়। এতিয়া আমি এইটো কৰিব লাগিব 245619 এই সংখ্যাটো যদি আমি কৰোঁ কি হ'ব, ইয়াত আমি যোগ কৰি যাব লাগিব। 2 লিখিলোঁ, 2 লগত ইয়াত কিমান পূৰণ হৈ আছে, মানে এইটো কিমান ঘৰত আছে, মানে 1,10,70,000 অযুত লাখ লাখৰ ঘৰত আছে ন। 2 লিখিলোঁ, ইয়াৰ পিছত আমাক কেইটা সংখ্যা আছে সেইটা শূন্য হ'ব। 1 লিখিলোঁ, কেইটা সংখ্যা আছে 2 পিছত 1 2 3 4 5টা সংখ্যা আছে, 5টা শূন্য হ'ব 1 2 3 4 5। তাৰপিছত প্লাছ আহিলে, তাৰ লগত এতিয়া 4 আহিব, 4 × 1 কেইটা 4 পিছত কেইটা সংখ্যা আছে 1 2 3 4, 4টা শূন্য হ'ব 1 2 3 4, আকৌ প্লাছ আহিব 5 আহিলে, 5ৰ পিছত কেইটা শূন্য আছে 1টো লিখি ল'ব লাগিব। 5ৰ পিছত কেইটা আছে 3টা সংখ্যা আছে, 3টা শূন্য আহিব, প্লাছ 6 আহিলে,
6টোৰ পিছত কেইটা সংখ্যা আছে দুটা শূন্য আহিব 1 দুটা শূন্য প্লাছ 1 আছে 1 পূৰণ কেইটা শূন্য আছে 1ৰ পিছত এটা শূন্য আছে এটা শূন্য আহিলে তাৰপিছত আহিব প্লাছ আকৌ 9 আছে 9 পূৰণ কিমান হ'ব 9 পিছত একো নাই মানে 1 আছে অকল 1 আহিব এতিয়া ইয়াত আমাৰ কেইটা সংখ্যা হ'ল এই 2টো হৈছে ইয়াত 4টো আহিছে ইয়াত 5টো আহিছে মানে ইয়াৰ এটা সংখ্যা কেইটা মানে তাৰপিছত 6টো আহিছে ইয়াত 1টো আহিছে ইয়াত 9টো আহিছে ইয়াত যিকেইটা সংখ্যা আছিলে সেইকেইটা সংখ্যাই এইকেইটা আমি যোগ কৰি দিম যোগ কৰি যিমান পাম সেইটোৱে হ'ব আমাৰ সৰ্বনিম্ন সংখ্যাটো ইয়াত দিয়া কাৰ্ড নিৰ্বাচন কৰা যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয় কাৰ্ড নিৰ্বাচনটো ইয়াৰ পৰাই হৈ যাব 2 4 6 হ'ল 6 পাছে 11 6 17 হ'ল 17 লগত এক যোগ হ'লে 18 হ'ল 18 9 27 হ'ল এতেকে এইটো কি দিছিলে প্ৰশ্নটো কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন সংখ্যা হ'ব কাৰ্ডৰ সৰ্বনিম্ন সংখ্যা হ'ব 27 এইটো হ'ব এনসাৰ 3 নম্বৰ দিছে আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি 5309 সংখ্যাটো পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা এতিয়া আমি সংখ্যাটো লিখি ল'ম ইয়াক বিস্তৃতৰ ওপৰত লিখিম এই যদি বিস্তৃতৰ ওপৰত লিখোঁ 5 পূৰণ 1 কেইটা শূন্য আছে পিছত কেইটা সংখ্যা আছে 3টা 1 2 3 3টা শূন্য হ'ব প্লাছ 3 পূৰণ কেইটা 1 লিখি তাৰপিছত কেইটা সংখ্যা আছে সেইটো শূন্য দিব লাগিব 3 পিছত দুটা সংখ্যা আছে দুটা শূন্য প্লাছ শূন্যটো আমি লিখিব লাগিব ইয়াত 0 পূৰণ 1 শূন্য পিছত কেইটা সংখ্যা আছে এটা আহিব 0 প্লাছ 9 ইনটু 9ৰ পিছত একো নাই মানে 1 আহিব 1 আহিলেও মানে সংখ্যা থকা কাৰণে শূন্য আহিলে একো নাই মানে এতিয়া একো নাহে ইয়াত এতিয়া আমি কি পাম 5 তাৰপিছত 3 তাৰপিছত 0 তাৰপিছত 9 গোটেইকেইটা আমি যোগ কৰিলে কি পাম 5 3 8 8 0 8 হৈ থাকিলে আৰু 8 9 17 এতেকে কি দিছিলে ইয়াত আটাইতকৈ কম সংখ্যক কাৰ্ড আটাইতকৈ কম সংখ্যক কাৰ্ড হ'ব 17 4 নম্বৰ দিছে তলৰ সংখ্যাবোৰ পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা প্ৰতিটো ক্ষেত্ৰত বিস্তাৰিত ৰূপবোৰ লিখা বিস্তাৰিত ৰূপত লিখিবলৈ কৈছে এতিয়া আমি প্ৰথমটো কৰিম 4572 এক যদি আমি বিস্তাৰিত ৰূপত কৰোঁ ইয়াত কিমান আছে এইটো একক দশক শতক মানে 4500 ইয়াত 4500 আছে পঞ্চল্লিছ পূৰণ 100 প্লাছ 7 আহিলে 4500 গুচি গ'লে এইটো 7 থাকিলে 72 আছে মানে 72 হ'লে 70 লগত 2 এটা যোগ হৈ আছে 7 পূৰণ 10 এনেকৈ লিখিলেও হ'ল মানে শূন্যটো দিলেও হ'ল এইটো যে শূন্য কেইটা আছে চোৱা 7ৰ পিছত এটা সংখ্যা আছে যে সেইটো কাৰণে এটা শূন্য হৈছে প্লাছ 2টোৰ পিছত 1 আহিলে আৰু ইয়াৰ পিছত একো সংখ্যা নাই কাৰণে ইয়াত একো নাই অকল 1 হৈ গ'ল তে আমি ইয়াত কৰিম 100ৰ কাৰ্ড 45খন তাকে 100 কাৰ্ড 45খন তাৰপিছত 7ৰ কাৰ্ড কেইখন 7ৰ কাৰ্ড 10খন আৰু 2 কাৰ্ড কেইখন 2 কাৰ্ড এখন এইটো হ'ল বিস্তাৰিত ৰূপ এতিয়া নেক্সটটো দিছে 93107 এইটো যদি আমি কৰি চাওঁ
বিস্তাৰিত ৰূপত 9 ইনটু 1 কেইটা 9 পিছত কেইটা সংখ্যা আছে 1 2 3 4 4টা শূন্য হ'ব 1 2 3 4 প্লাছ 3 আহিব 3 ইনটু 1 3 পিছত কেইটা সংখ্যা আছে 3টা শূন্য আহিব 3টা 0 লিখিব লাগিব আকৌ প্লাছ লিখিব লাগিব তাৰপিছত আহিলে 1 ইনটু কেইটা শূন্য সংখ্যা আছে 2টা 1টো লিখি লৈ আৰু 2টা শূন্য লিখিব লাগিব প্লাছ 0 আছে 0 ইনটু 1 তাৰপিছত 0 পিছত কেইটা সংখ্যা আছে এটা শূন্য আহিব প্লাছ 7 ইনটু 1 ইয়াৰ পিছত সংখ্যা নাই মানে অকল 1টোৱে থাকিব এইটো তোমালোকে বিস্তাৰিত ৰূপত এনেকৈ লিখি দিলেই হ'ল আৰু আখৰে লিখি থাকিব নালাগে ইয়াৰ নেক্সটটো কি আছিলে 8754 এইটো নেক্সট পেজত লিখোঁ 875432 এইটো যদি আমি কৰোঁ এতিয়া কি হ'ব বিস্তাৰিত ৰূপত 8 ইনটু 1 কেইটা সংখ্যা আছে 1 2 3 4 5টা 1 2 3 4 5টা শূন্য প্লাছ 7 ইনটু 1 কেইটা সংখ্যা আছে 7ৰ পিছত 1 2 3 4টা 1 2 3 4টা প্লাছ 5 আহিলে 5 ইনটু 1 কেইটা সংখ্যা আছে 1 2 3টা শূন্য আহিব প্লাছ 4 ইনটু 1 কেইটা সংখ্যা আছে 2টা শূন্য আহিব প্লাছ 3 ইনটু 1 কেইটা সংখ্যা আছে এটা শূন্য আহিব প্লাছ লাষ্টত 2 আছে 2 ইনটু কি হ'ব 1 2 পিছত একো নাই মানে অকল 1টোৱে হ'ল সংখ্যা নাই যে সংখ্যা থাকিলে শূন্য বহে এতিয়া এইটো বিস্তাৰিত ৰূপটো এনেকৈ লিখি দিলেই হৈ গ'ল আৰু আখৰ লিখিব নালাগে